Hi everyone, my name is Saurav and I'm your faculty for statistics and আমি আজি discuss কৰিম about your syllabus HS first year statistics or কি ধৰণৰ syllabus এই গোটেই syllabus টো কি ধৰণত ভাগ কৰা আছে বা আমি কি ধৰণে এই syllabus টো cover কৰিম and also মই আজি তোমালোকক অলপ আইডিয়া দিম যে statistics কি হয় statistics ক কিয় পঢ়িব লাগে and statistics of different তোমাৰ advantages and disadvantages. So এই গোটেই কোর্স তো আমি roughly around suppose 2 to 3 months of মই cover কৰিবলে consider বা মই try কৰিম and এই কোর্স তো তুমি যদি সোৱা then this is your syllabus যে এখন HS first year আমাৰ কাউন্সিলৰ এখন syllabus হয় syllabus খনত তুমি সোৱা যে তিনটা ইউনিট আছে unit 1 2 and 3 so তোমালোকে এইটো মন ৰাখিবা যে মই unit 1 মই নপঢ়াও unit 1 is completely mathematical so I guess this was supposed to be taught by your mathematics teacher or I guess college তোমালোক বেলেগ কোনোবা organize কৰিব but I will start with this descriptive statistics then we will go to time series so a unit 2 and unit 3 মই cover কৰিম তো marks distribution of তুমি চাও পাৰা যে unit 1 that means গোটেই maths এই maths খিনিৰ পৰা 24 marks আহিব and বাকি 76 marks is from your actual hardcore statistics opera okay? so a 24 marks যে আছে maths or ইয়াৰ ভিতৰত actually maths or কি হৈছে ইয়াত statistics ভালকে বুজিবলৈ হলে the concept of statistics যদি তুমি একদম thoroughly জানিব লগা হয় তেতিয়ালে বহুত খিনি mathsৰ কিছুমান কনসেপ্ট আছে যিবোৰ আমি এভৰি ষ্টেজত আমি ইউজ হৈ থাকো যে সাপোজ তুমি নরমাল এক্সাম্পল এটা দিব লাগে যদি log x ৰ কনসেপ্টটো তোমাৰ ষ্টেটিষ্টিক্সত ইউজ হয় ইন্টিগ্ৰেশন কনসেপ্টটো ইউজ হয় ঠিক তেনেদৰে ডিফাৰেন্সিয়েশন কনসেপ্টটো ইউজ হয় ঠিক তেনেদৰে পাৰমুটেশন কম্বিনেশন NCR NPR এটসেট্ৰা বা n ফেক্টৰিয়েল এটসেট্ৰা এই আটাইবোৰ ষ্টেটিষ্টিক্সত ইউজ হয় so আমি আটাইবোৰ কনসেপ্ট জানিব লগা হলে বা এই থিওৰিবোৰ ষ্টেটিষ্টিক্সৰ এই কনসেপ্টৰ ওপৰত বেস কৰি বহুত থিওৰি আছে so সেই থিওৰিবোৰ যদি তুমি ভালকে বুজিব লগা হয় তেনেহলে obviously তুমি এই ম্যাথছ খিনি জানিব লাগিব সেইকাৰণে কাউন্সিলৰ তোমাৰ এই সিলেবাস খনত তুমি চাবা যে কিছুমান প্ৰিলিমিনাৰী অফ ম্যাথছ যিবোৰ আমাৰ ষ্টেটিষ্টিক্সৰ কনসেপ্টত প্ৰয়োজন সেইটো ইউনিট 1 হিচাপে ৰাখিছে and তাৰ পৰা এক্সাম্পল কোৱেশ্চন আহে it carries 24 marks and বহুত easy তোমালোকে একো ভয় খাব লগা নাই এইখিনি যিকেটা টপিক আছে even if মই যদি নপঢ়াও তোমালোকে নিজে পঢ়ি হলেও এইখিনি তোমালোকে কভাৰ কৰিব পাৰিবা because these are very simple একদম সৰু তোমাৰ প্ৰথম টপিকটো if I have to go through the course content তোমালোকৰ ইয়াতে indices আছে indices means power or যিবিলাক কোৱেশ্চন যে ধৰলা a to the power m into a to the power n hole a to the power m plus n hoy the simple 2 square into 2 cube hole is equal to 2 to the power 2 plus 3 that means 2 to the power 5 ho so tumar prothom chapter enukwa dhonor indices problem ase then tumar suppose next tumar ki ase tumi dhorilua set theory bikhoye janibo lagibo and I guess set theory tumalake school to pori aisa so set theory as a number 2 number 1 is indices number 3 is your logarithm so log or bikhoye janibo lage and log is very important ei bostu to bhalke poriba thik tare set theory probability jeta HS second year ot paba hetur karone set theory khub important thik tare APGP tumalake janibo lagibo APGP বিষয়ে অলপ আইডিয়া লাগে then তোমাৰ কি আছে যে you have permutation and combination permutation combinationৰ বিষয়ে আমাক আইডিয়া লাগে and differentiation আছে তোমাৰ differentiation janibo lagibo and you will also need integration right egeta topic tumar khub important
বা লিমিট এণ্ড কনভিনিয়েণ্ট, দিজ আর অল ৰিলেটেড। যে এইকেইটা টপিক তোমাৰ ব্ৰডলি যদি মই ক'ব লগা হয়, এই টপিকবোৰ আছে যিবিলাক তোমাৰ ইউনিট 1ত কভাৰ হ'ব, ৰাইট। চ' ইউনিট 1ত কভাৰ হোৱা এই বস্তুখিনিৰ পিছত আমি যাম টু ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্স। চ' ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্সৰ ভিতৰত তোমাৰ বহুতখিনি কনচেপ্ট সোমাই থাকে। ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্সত তোমাক যদি মই ক'ব লগা হয়, আণ্ডাৰ ইউনিট 2ত you will learn about প্ৰথমটো হ'ল introduction to statistics, তুমি জানিব লাগিব। দেন তুমি ডেটাৰ বিষয়ে জানিব লাগিব। ষ্টেটিষ্টিকেল ডেটাৰ কি হয়, ডেটা মিনছ বেলেগ একো নহয়, ইনফৰমেশ্যন হয়, সেইটোৰ বিষয়ে জানিব লাগিব। দেন তুমি কেনেকৈ সিহঁতক কালেক্ট কৰে, কালেকশ্যন অফ ডেটা, সেইটোৰ বিষয়ে তুমি জানিব লাগিব। দেন we have tables and diagrams. So তোমালোকে obviously diagrams নিশ্চয় দেখিছা, বহুত ধৰণৰ ডায়াগ্ৰাম। তোমালোকে যেতিয়া ক্ৰিকেট চোৱা, ক্ৰিকেটত দেখিবা যে এনেকৈ প্ৰত্যেক অভাৰৰ পিছতে কিমান ৰান কৰিছে, এনেকুৱা এখন টেবল থাকে। ঠিক তেনেদৰে তোমাৰ প্ৰত্যেক বেটছমেনে বেলেগ বেলেগ ডাইৰেকশ্যনত কিমান মাৰিছে, কিমান পাৰ্চেণ্ট মাৰিছে, তাৰ এখন ডায়েগ্ৰাম থাকে। বা তোমাৰ ৰান ৰেট কেনেকৈ গৈ আছে দুটা টিমৰ, সেইখনৰ এখন ডায়েগ্ৰাম থাকে। চ' এই ডায়েগ্ৰামবোৰ তোমাৰ ইয়াত আহিব, টেবলছ এণ্ড ডায়েগ্ৰাম। এণ্ড টেবলছটো অবভিয়াছলি তোমালোকে জীৱনত টেবলছ দেখিছাই এতিয়ালৈকে, যে যিকোনো ইনফৰমেশ্যন এটা প্ৰভাইড কৰিব লগা হ'লে আমি টেবল আকাৰে তাক প্ৰভাইড কৰোঁ। তোমালোকৰ এক্সামত কুৱেশ্যনো টেবল আকাৰত আহে। চ' এই আটাইবোৰ আমি যে এই ডেটাবোৰ কালেক্ট কৰিলোঁ, যে ইনফৰমেশ্যনবোৰ কালেক্ট কৰিলোঁ, সেইবোৰৰ পৰা আমি এনেকুৱা টেবল বা এনেকুৱা গ্ৰাফ কেনেকৈ বনাব পাৰোঁ, সেইটোৰ বিষয়ে আমি ষ্টাডি কৰিম। এণ্ড তাৰ পিছত তোমাৰ আহিব এবাউট চেণ্ট্ৰেল টেণ্ডেঞ্চি, মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি জানিব লাগিব। চেণ্ট্ৰেল টেণ্ডেঞ্চি আছে, দেন ডিছপাৰ্চন আছে, যে মেজাৰ্ছ অফ ডিছপাৰ্চন জানিব লাগিব। এণ্ড ইউ হেভ লোকেশ্যন, মেজাৰ্ছ অফ লোকেশ্যন। এই তিনিটা মেজাৰ্ছ আছে। মেজাৰ্ছ কেইটাৰ পিছত তুমি জানিব লাগিব ইউ হেভ ছামথিং কল কোৰিলেশ্যন এণ্ড ৰিগ্ৰেশ্যন। কোৰিলেশ্যন এণ্ড ৰিগ্ৰেশ্যন জানিব লাগিব। এই গোটেই টপিকবোৰ তোমাৰ ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্সৰ। তো কোৰিলেশ্যন ৰিগ্ৰেশ্যন লাষ্ট টপিক। And also one thing that is called theory of attributes. Theory of attributes. Theory of attributes so ইয়াৰ ভিতৰত আছে। So এইখিনি হোৱাৰ পিছত আমি যাম এপ্লাইড ষ্টেটিষ্টিক্স। So ইণ্ডেক্স নাম্বাৰ এটা কমপ্লিট টপিক, ভাইটেল ষ্টেটিষ্টিক্স এটা টপিক, এণ্ড টাইম চিৰিজ এটা টপিক। চ' ইণ্ডেক্স নাম্বাৰৰ বিষয়ে যদি ৰাফ আইডিয়া এটা দিব লগা হয়, তেনেহ'লে তুমি চাবা যে তোমালোকে অবভিয়াছলি ঘৰত তোমাৰ মা দেউতাহঁতে বা ছিনিয়ৰে কোৱা শুনিছা, তোমালোকৰ অ'ল্ড পিপল যিবিলাক তোমাৰ ঘৰৰ আজু ককা মা দেউতা, সিহঁতে কৈছিলে যে আমাৰ দিনত যে ছাপ'জ 1 টকাত আমি 1 কেজি চাউল পাইছিলোঁ, বা 2 টকাত আমাৰ মাহটো চলি গৈছিলে, আৰু আমি দৰমহা পাইছিলোঁ 300 টকা, and nowadays they'll earn 3 lakhs and so on. এই চেঞ্জ হৈ আছে, যে এই চিনেৰিঅ'টো যে চেঞ্জ হৈ আছে। সিহঁতৰ দিনত তোমাৰ 300 টকা দৰমহা আছিল এণ্ড বস্তু এটাৰ দাম আছিলে 1 টকা, ৰাইট। চ' এই চেঞ্জেছটো এতিয়া গৈ যে সিহঁতৰ দৰমহা, আমাৰ বৰ্তমান দৰমহা কাৰোবাৰ হয়তো 30,000 টকা হ'ব পাৰে, বাট এট দ্য ছেইম টাইম বস্তুৰ দামো সেই একেটা বস্তু 30 টকা বা 300 টকা হৈছে, ৰাইট। চ' এই যে চেঞ্জেছ হৈ আছে অফ মানি আৰু বা বস্তুৰ প্ৰাইচবিলাক, that is মানে studied by your index number. Index number সেইবোৰ study কৰে। Vital statistics is the study of birth and death, যে মানুহৰ জন্ম আৰু মৃত্যুৰ যিটো statistics, that is called vital statistics. And last is time series. Time series যেতিয়া তুমি কিছুমান observation বহুত দিনৰ কাৰণে তুমি কালেক্ট কৰি থকা, যে তুমি গুৱাহাটী টেম্পাৰেচাৰ বা অসমৰ টেম্পাৰেচাৰ এভাৰেজ যোৱা 10 বছৰৰ কাৰণে তুমি এনেকৈ ছাপ'জ ষ্টাডি কৰি আছা,
and study কৰি তুমি কিবা এটা পাইছা and that is called time series data যে বহুত সময়ৰ কাৰণে বহুত দীঘলীয়া সময়ৰ কাৰণে যদি তুমি ইনফৰমেশন কালেক্ট কৰি থকা তেতিয়া ইয়াক টাইম সিৰিজ বা ওভাৰ টাইম যদি কালেক্ট হৈ থাকে তাক টাইম সিৰিজ বুলি কয় so this is a rough idea and this is our roadmap যে আমি কেনেকৈ start কৰিম of our গোটেই কোৰ্সটো কেনেকৈ কভাৰ কৰিম তো very first topic is introduction of statistics আজি মই তোমাক অলপ introduction দিম of statistics কি হয় কিয় লাগে and then next we will go with statistical data ki hoy and how to collect them and tar bisot ami he collected data bur tables ole keneke convert koribo pari ba diagrams keneke akibo pari heitu discuss korim and we will next ami jam je central tendency tinta bostu ase mean median and mode ঠিক তেনে ডিসপারসনটো চাৰিটা বস্তু আছে and one thing that is location third topic is locationৰ ভিতৰতো ঠিক তেনে তিনটা আইটেম আছে সেইবিলাকৰ পঢ়িম and correlation regression এটাই আইটেম correlationৰ লগতে advanced next step is called regression do এই গুটেটো এটা কনসেপ্ট and then we will go with theory of attributes vital statistics then index number and last time series so this is our flow je ami enake jam right after this so eto our first step obisot ami second step ot jam then third step this is fourth step and this is our fifth step so this is roadmap je enake ami gote course to cover korim so etia moi jodi ahu je statistics or je prothom concept to ahu je what is statistics by statistics kyo lage and all so statistics define koribole subject eta hodai define kora khubei tan eta branch of science tumi define ekhar kothare define kora tu himan সহজ নহয় still Croxton and Cowden eta dhunia definition disile and hiote koisile je statistics may be defined as a science of collection presentation analysis and interpretation of numerical data ঠিক আছে so statistics কি হয় যে প্রথম কনসেপ্ট হল ডেটা তুমি ডেটা জানিব লাগে যে হোয়াট ইজ ডেটা মানে হল any information right any information collected for a purpose collected with a purpose is statistical data মই next class statistical data আৰু তাৰ বিভিন্ন টাইপৰ বিষয়ে ডিসকাস কৰিম বাট মই এতিয়া ৰাফলি তোমাক কৈছো যে যি ধৰণৰ ইনফৰমেশন তুমি কালেক্ট নকৰা কিয় ই statistical data বুলি কও তুমি 10 জন মানুহৰ বা তুমি এজন মানুহৰ এজ কালেক্ট কৰিছা হেইটো এটা ডেটা তুমি কাৰোবাৰ weight কালেক্ট কৰিছা হেইটো এটা ডেটা কোনোবা কিবা লাইক বা ডিসলাইক আছে হেইটো তোমাৰ এটা ডেটা ৰাইট কোনে কি ভাল পায় সেই ইনফৰমেশনটো যদি কালেক্ট কৰা হেইটো এটা ডেটা and everything is a data statistics তুমি যি ধৰণৰ ইনফৰমেশনেই নহওক কিয় if it can be collected then that's a statistical data so he statistics or he information je collect korilu heitu eta statistics of khub dangor part right to science of collection right so statistics is the science of collection statistics is also science of presentation so tumi information bu collect kori thoi dilei to nohobo thoi diar bisat tumi tar pora kiba eta presentable kori utulibo lagibo jate manuhe dekhile but tumi nije dekhileo tar pora kiba eta sense tumi ulabo para je kiba eta tumi tar pora idea koribo para so tumi dhoriluwa je to eta classot 30 জন student ase and 30 জন studentor tumi ki koila je hiotor ki male hoy ne female hoy hebur tumi question hodila and logote hiotok hodila je suppose tumi xyz kunuba ejonok do you like this particular sports person ba actor ba celebrity tumi bhal pone beapo right so ami hiotok either hiote yes I like it or no I don't like it type of question to answer dibo so at the end jetia tumar ei gutekhini information collect kora hoi gol tumi ki paba je tumar 30 ta enuka randomly male female
মেল ফিমেল ফিমেল এনেকুৱা টাইপ 30টা ভ্যালু আছে ৰাইট এণ্ড ঠিক তেনেদৰে তুমি yes no no বা yes তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন আছে এনেকৈ থৈ দিলেতো তুমি কোনো ধৰণৰ কনক্লুজন ড্ৰ কৰিব পাৰা নাই ইয়াৰ পৰা মই ক'ব নোৱাৰো যে কি হৈ আছে ৰাইট বাট মই যদি তোমাৰ এখন ধুনীয়া টেবল এনেকৈ বনাই দিওঁ ইয়াৰ পৰা যে this is male this is female and this is yes and this is no question asile je tumi xyz bola celebrity jano bhal poa na nopoa right do you like his work or her work and dekhila je male yes is out of this 30 dujone yes koise and tumar suppose 10 jone no koise and total ki hoy gol is male total ki hoy gol 12 hoy gol right so baki thakile ki 18 so 18 or ভিতৰত suppose 12 জনে yes কৈছে and only 6 says no right so লগে লগে তোমাৰ আইডিয়াটো কি আহি গ'ল যে আমি টেবুলখন চোৱাৰ লগে লগে কৈ দিলো যে মেল yes খুব কম ৰাইট বহুত কমেহে yes কৈছে that means মেলৰ মাজত that particular xyz বোলা celebrity-টো পপুলাৰ নহয় right but in case of female that particular celebrity is very popular so females like it so a table khon bonwar logelke ei data khini jitu raw hisabe tumi jetia thoi disila tar pora tumi eku dhorono sense koribo para nasila but as soon as tumi table khon bonwar logelke ami clear idea eta automatically ahi gol so eitu tomar kono dhorono analysis noy ami yar uporot kono dhorono statistical calculation ba analysis pisole koribo parim but just এখন টেবুল বনোৱাৰ লগে লগে তোমাৰ ডেটাই কিছুমান সেন্স কৰা আৰম্ভ হৈ গল যে তুমি ডেটাটোৰ পৰা কিছুমান আইডিয়া কৰিব পৰা আৰম্ভ কৰি দিলা ঠিক তেনেদৰে তুমি যদি তাৰ পৰা এটা ডায়াগ্ৰাম আকাৰ লগে লগে আকৌ ইজি হৈ গল যে ডায়াগ্ৰাম টেবুলখন চাই হয়তো পঢ়াপতি নাথাকা লেমেন এজনে ঠিক আছে লেমেন এজনে কেতিয়াও আইডিয়া কৰিব নোৱাৰিব পাৰে টেবুলখন ইন্টাৰপ্ৰেট কৰিব বাট তুমি যদি এখন এনেকুৱাকে ডায়াগ্ৰাম আঁকি দিয়া that this represent no this represent yes and this is for male suppose diagram khon swar logale konoba kobo je male kiman besi ase that means manu lora bure bhal na pai but on the other hand tumi jodi swalir karone tumi enukwa dia je this is no and this is yes and this is for female so লগে লগে আইডিয়া কৰিব পাৰিম যে নো খুব কম আছে ইয়াসে বেছি আছে that means females ৰ মাজত পপুলাৰ ৰাইট so just এখন টেবুলৰে বা এটা ডায়াগ্ৰামেৰে আমি গুটেই ডেটাখিনি কনসাইজলি মানে সৰুকে তুমি ৰিপ্ৰেজেন্ট কৰিব পাৰিছা so that is called presentation right so he presentation data খুব important and statistics is the science of presenting data next ahile je analysis right analysis ahile je yar porai jodi tumi kiba calculation koribo para ba suppose etia tumi ki hoise je he bilakor age loisa ta hator right he 30 jon student or age loisa so age will be numbers right number bolor pora kiba jodi moi eta meaningful value ulabo paro that will be analysis so analysis koribo analysis ot amar mane পিছলে জিমিনাক আমি ফর্মুলা ইউজ হম যে মই যে কলো মিন মিডিয়ান মোড ডিসপারশনস এটসেট্রা কোরিলেশন রিগ্রেশন হেবোৰ এটা এটা স্ট্যাটিস্টিক্যাল এনালাইসিস সো এই এনালাইসিস কৰি উঠি হেকত তুমি এই এনালাইসিসৰ পৰা কি পালা তুমি তাকটো ক'ব লাগিব এটা কনক্লুজন দিব লাগিব এই কনক্লুজনটোকে কোৱা হয় ইন্টাৰপ্ৰিটেশন সো স্ট্যাটিস্টিক্স ইজ নাথিং বাট দ্য সায়েন্স অফ ইনফরমেশন কালেক্ট কৰা collected information bur dhunya ka represent kora tak analyze kora aru interpret kora is the science right so next etial jodi ami what is statistics or statistics ahile ki the history to kenukwa statistics so the statistics arambho hoisile from kingdoms right Raja Maharaja by ancient civilization ancient Greeks and etc ebulakor ki hoise tomar kingdoms bilakor pora statistics arambho hoise and ei arambho howa karon to asile je every king or ruler ekhon thai ruler e hodai janibo lagibo je teor he gutte jikhini area teo rule kori ase tat hoi ki ase what is happening in that particular area so
সো তুমি জানিব লাগিব যে তাত মানুহ কিমান আছে সো মানুহ কিমান আছে মানে পপুলেশ্যন জানাৰ লগে লগে কিমান মানুহ আছে তুমি জানিব লাগিব যে তাত মেল এণ্ড ফিমেল কিমান আছে কিয় জানিব লাগিব বিকজ এনচিয়েন্ট ডেজ মেল মানে আল্টিমেটলি পটেনশিয়াল ৱাৰিয়াৰ বা তুমি সোলজাৰ্ছ যে যুদ্ধ লাগিলে এই মতা মানুহখিনিকে লৈ যাব লাগিব সো দ্যাট মিন্স তোমাৰ ইয়াৰ পৰা তুমি জানিব পাৰিবা যে মোৰ ঠাইখনত যদি মেল পপুলেশ্যন খুব হাই আছে তাতকৈ বেছি যদি তোমাৰ ইউথ খুব বেছি আছে ইউথ মানে তোমাৰ পাৰ্চেন্টেজটো যদি বেছি পপুলেশ্যনটো দ্যাট মিন্স তুমি ষ্ট্ৰং দ্যাট মিন্স যেতিয়া যুদ্ধ হ'ব তোমাৰ ঠাইৰ পৰা খুব বেছিকৈ তুমি সোলজাৰ্ছ প্ৰডিউচ কৰিব পাৰিবা অন দ্য আদাৰ হেণ্ড তুমি জানিব বিচাৰি যে স্কিল্ড কিমান আছে এগ্ৰিকালচাৰত কাম কৰিব পৰা মানুহ কিমান আছে তোমাৰ বেলেগ এই ফিমেলছৰ পৰা ৰোৱনী কিমান আছে এই আটাইবোৰ ইনফৰমেশ্যন তুমি জানিব লাগিব দেন তুমি জানিব লাগিব যে সিহঁতৰ ইনকাম কেনেকুৱা ধৰণৰ ৰাইট ইনকাম কেনেকুৱা কৰি আছে বিকজ সিহঁতে যদি বহুত ইনকাম কৰি আছে এণ্ড তুমি টেক্স লৈ আছা নেগলিজিবল সিহঁতে ইনকাম কৰিছে ইমান এণ্ড তাহাঁতৰ পৰা তুমি খুব নেগলিজিবল ইনকাম টেক্স লৈ আছা দেন তোমাৰ লছ হৈ আছে আল্টিমেটলি এজ এ ৰুলাৰ এণ্ড তুমি কি কৈছে যে সিহঁতে যেহেতু ইনকাম কৰিছে তুমি অলপ টেক্স বেছিকৈ লৈ সেই টেক্সখিনি তুমি তোমাৰ কিংডমৰ এডভান্সমেণ্টত খটাব পাৰা যেতিয়া আজিকালি যেনেকৈ হয় যে গভৰ্ণমেণ্টে প্ৰত্যেকজন চিটিজেনৰ পৰা উইজ আৰ্নিং মানি তাৰপৰা টেক্স লয় সেই টেক্সবোৰ লৈ যায় আমাৰ বিভিন্ন ডেভেলপমেণ্টৰ যিবিলাক কাম আছে সেইবোৰ কৰে ৰাইট চ' ডেট ইজ ষ্টাৰ্টিং ফ্ৰম ডেট এইটো চ' ঠিক তেনেদৰে তুমি ছাপ'জ দেখিছা যে এই যে গোটেই ইনফৰমেশ্যন লৈ দেখি আছে যে বহুত মানুহ মৰি আছে ডিউ টু চাম ডিজিজ উইদাউট কালেক্টিং ইনফৰমেশ্যন তুমিতো নাজানিবা যে তোমাৰ পপুলেশ্যনটো কেনেকৈ যে তুমি ছাপ'জ এনেকুৱা হ'ল যে এই মাহত তোমাৰ ইনফৰমেশ্যন কালেক্ট কৰিলে চ' ইনফৰমেশ্যন কালেক্ট কৰি নেক্সট মাহত আকৌ ইনফৰমেশ্যন কালেক্ট কৰি দেখিলে যে তোমাৰ পপুলেশ্যন ছাপ'জ 2 লাখ পপুলেশ্যন আছিলে 2 লাখৰ পৰা গৈ আহি 50,000 হৈ গ'ল ডেট মিন্স এক মাহতে তোমাৰ বহুত মানুহ 1.5 লাখ মানুহ মৰি গ'ল এক ঠাইত তো সেই কিংডমটোত দেখিলে যে তাহাঁতৰ হেল্থ চিটুৱেশ্যনটো বেয়া ডেট মিন্স ছামথিং ইজ বৰ্ডাৰিং যে কিবা এটা নিশ্চয় এবনৰ্মেল থিং হৈ আছে চ' ৰুৰালে লগে লগে গম পাই যাব যে ছামথিং ইজ ৰং চ' হি উইল টেক ছাম পলিচি ৰাইট এই পলিচি বনা যাব যে ধৰি লোৱা হাইজিনৰ কথা হওক বা সেই ডক্তৰ বা তেতিয়া যি ধৰণৰ ব্যৱস্থা আছে সেইবোৰ কৰিব চ' দিছ ষ্টেটিষ্টিক্স started from the need that a particular kingdom or rural বা ancient days এই ইনফৰমেশ্যনবোৰ for making policies বা টেক্স কালেকশ্যন বা ৱেল্থ জানাৰ কাৰণে বা দেয়াৰ পপুলেশ্যনবোৰ জানাৰ কাৰণে ইম্পৰ্টেণ্ট আছিল বাট সময় যোৱাৰ লগে লগে কি হৈ গ'ল যে এই বস্তুবোৰৰ বেলেগবোৰতো প্ৰয়োজন আৰম্ভ হ'লে এতিয়া আৰু কিংডম বা ৰুৰালছ নাই বাট এতিয়া গভৰ্ণমেণ্ট আছে দ্য এডভান্সমেণ্ট অফ টেকন'লজি বা নলেজ মানুহৰ এডভান্স হোৱাৰ লগে লগে আমি বহুত ক্ষেত্ৰত আমি আগবাঢ়ি গ'লোঁ আমি বহুত নতুন ফিল্ড ডিছকভাৰ কৰিলোঁ চ' ধৰি লোৱা তোমাৰ সেইটো সময়ত তোমাৰ মেডিচিন ফিল্ড নাছিলে মেডিচিন ফিল্ড আহিলে তাৰপিছত তোমাৰ বেলেগ ধৰণৰ ডিফেন্স ফিল্ড আহিলে সেইবোৰ গোটেই যে এডভান্স হ'ল প্ৰত্যেকটো এডভান্স হোৱাৰ লগে লগে তাতো এইবোৰ ইনফৰমেশ্যন গেডাৰ কৰা এণ্ড ফ্ৰম দ'জ গেডাৰ্ড ইনফৰমেশ্যন তুমি কিবা এটা ইণ্টাৰেষ্টিং পেটাৰ্ণ পোৱা ইম্পৰ্টেণ্ট হৈ গ'ল চ' এতিয়া সেইকাৰণে কি হৈছে যে ষ্টেটিষ্টিক্স ইজ ইউজ ইন অল পচিবল ব্ৰাঞ্চেছ অফ ছায়েন্স এণ্ড হিউমেনিটি তুমি যিয়ে নধৰা কিয় তুমি ফিজিক্স কেমেষ্ট্ৰি ধৰা তুমি ঠিক তেনেদৰে কম্পিউটাৰ ছায়েন্সত ষ্টেটিষ্টিক্স আছে দেন পলিটিকেল ছায়েন্স এডুকেশ্যন তুমি ইকনমিক্স য'তেই নোচোৱা কিয় এভৰিৱান ইজ ইউজিং ষ্টেটিষ্টিক্স কিয় ষ্টেটিষ্টিক্স ইউজ কৰে বিকজ ষ্টেটিষ্টিক্স হেল্পছ আছ টু এক্সপ্লেইন থিংছ হুইচ আৰ নট এক্সপ্লেইনেবল ফ্ৰম ইয়ৰ কনভেনশ্যনেল মেথমেটিক্স চ' মেথমেটিকেল ফৰ্মুলা এটা বা ফিজিক্স বা কেমেষ্ট্ৰিৰ যিবিলাক ষ্ট্ৰিক্ট ৰুল আছে সেইবোৰ ৰুলে কেতিয়াবা এক্সপ্লেইন কৰিব নোৱাৰা চিটুৱেশ্যন এটাও ষ্টেটিষ্টিক্সে এক্সপ্লেইন কৰে চ' এজ আৱাৰ প্ৰাইম মিনিষ্টাৰ ওৱান্স ছেইড নাও ডেজ দ্য নিউ পেট্ৰল ইজ ডেটা ৰাইট চ' সেই ডেটা যিমানে প্ৰডিউচ হ'ব সিমানে ষ্টেটিষ্টিক্সৰ ভেলুটো ইনক্ৰিজ হৈ থাকিব চ' যেতিয়ালৈকে ডেটা আছে you can apply statistics
So these are 4 topics that why we need statistics. The statistics আমি কিয় পঢ়িব লাগে তাৰ যদি মই এক্সপ্লেনেশ্যন দিব লাগে বা 4টা সৰু পইণ্টত যদি তোমালোকক ক'ব লগা হয় প্ৰথম কথা হ'ল statistics is used to characterize a phenomena. Phenomena মানে বেলেগ একো নহয় কিবা এটা তুমি বস্তু অবজাৰ্ভ কৰি আছা এনিথিং that you can observe is a phenomena. যাক তুমি চাব পাৰা ৰাইট যে ধৰি লোৱা তুমি characteristic of phenomena মানে কাৰোবাৰ এজ যদি চাই আছা that is also a phenomena. কাৰোবাৰ যদি তুমি weight চাই আছা that is also phenomena. ঠিক তেনেদৰে কাৰোবাৰ তুমি ধৰি লোৱা মাৰ্কছ চাই আছা এক্সামত কিমান মাৰ্কছ পাইছে যোৱা ধৰি লোৱা ক্লাছ 1 পৰা ক্লাছ 10 লৈকে সেই ষ্টুডেণ্টজনে কি মাৰ্কছ পাইছিলে প্ৰত্যেকটো সাবজেক্টতে হেইটো এটা তুমি ফেনোমেনা সো ষ্টেটিষ্টিক্সে এই গোটেই তুমি ক্যাৰেক্টাৰিষ্টিক্স বিলাক যে তুমি চালা সেই আটাইখিনিৰে তুমি কি ধৰণৰ ইনফৰমেশন পালা হেইটোত এক্সপ্লেইন কৰিব সো এই ডিটেইলছ বোৰ বা হি কি ধৰণে চেঞ্জ হৈ আছে হেইটো ষ্টেটিষ্টিক্সৰে সহায় হয় এটা ধৰি লোৱা তুমি এজন পেশেন্ট আছে ৰাইট there is a patient admitted in the ICU of a particular hospital এই মানুহজন কিবা এটা কাৰণত আইসিউত এডমিট হৈছিল না আইসিউত এডমিট হোৱাৰ পিছত তেওঁৰ যিবিলাক যি ধৰণৰ তুমি ইনফৰমেশন থাকে বেমাৰ ৰিলেটেড আৰু ভেৰি ক্ৰুচিয়েল যে বহুত ইম্পৰ্টেন্ট হয় তুমি সাপোজ তেওঁ লাষ্ট 30 ডেজৰ কাৰণে তেওঁ এডমিট হৈ আছে আইসিউ and তুমি every day তেওঁৰ ব্লাড প্ৰেছাৰ চাই আছা every day তেওঁৰ হাৰ্ট ৰেট কিমান চাই আছা ঠিক তেনেদৰে তুমি every day তেওঁৰ weight কিমান হৈ আছে হেইটো ষ্টাডি কৰি আছা and তুমি এই গোটেইবোৰ যে ষ্টাডি কৰি আছা that is a phenomena ষ্টাডি কৰি থকাটো এনে তুমি ব্লাড প্ৰেছাৰ এনেকুৱা দেখিলা যে মানুহজনৰ ব্লাড প্ৰেছাৰ খুবেই ফ্লাকচুৱেট হৈ আছে লাষ্ট 30 ডেজৰ পৰা হেতু এতিয়া তেওঁৰ কাৰণে এটা ক্ৰুচিয়েল বস্তু যে তেওঁৰ ব্লাড প্ৰেছাৰ খুব ফ্লাকচুৱেট হৈ আছে ৰাইট সো এইটো কেনেকৈ গম পাম ইউজিং ষ্টেটিষ্টিক্স যে আমি কিমান ফ্লাকচুৱেট আছে বা এই ফ্লাকচুৱেটটো সঁচাকে তোমাৰ সন্দেহজনক বা এই ফ্লাকচুৱেটটো তেওঁৰ কাৰণে বিপদজনক নেকি হেইটো জানিম কেনেকৈ ষ্টেটিষ্টিক্স দেব ঠিক তেনেদৰে তেওঁৰ হাৰ্ট ৰেট সাপোজ তুমি পালা যে গ্ৰেজুৱেলি ইনক্ৰিজ হৈ আছে তো তাৰ পৰা আমি কিবা এটা কনক্লুজন ড্ৰ কৰিব পাৰো ঠিক তেনেদৰে তেওঁৰ weight দেখিছা তুমি গ্ৰেজুৱেলি ডিক্ৰিজ হৈ আছে তাৰ পৰা আমি এটা কনক্লুজন ড্ৰ কৰিব পাৰো সো দ্যাট ইজ এই আটাইবোৰ এটা তোমাৰ এইতে পেশেন্টৰ এটা characteristics so that is statistics the next thing that you may use from statistics is relationship right so relationship between two or more phenomena দুটা বা তাতকে বেছি ফেনোমেনাৰ মাজত ৰিলেশন এনেকুৱা ধৰণৰ যে এই মাত্ৰ যেটো এক্সাম্পল দিছো তাত যদি তুমি এনেকুৱা চাব বিচাৰিছা যে তেওঁৰ ব্লাড প্ৰেছাৰৰ লগত হাৰ্ট ৰেট কিবা লিংক আছে নেকি যে ব্লাড প্ৰেছাৰ যদি বাঢ়ে মানুহজনৰ হাৰ্ট ৰেট বাঢ়ি যায় বা ব্লাড প্ৰেছাৰ কমি যায় যদি হাৰ্ট ৰেট কমি যায় বা উল্টা ধৰণৰ হ'ব পাৰে বা ধৰি লোৱা মানুহ এজনৰ যদি ব্লাড প্ৰেছাৰ বাঢ়ি যায় তেওঁৰ weight কমি যায় নেকি তেনেকুৱা ধৰণৰ লিংক তুমি বা ৰিলেশনশিপ দুটা বস্তুৰ মাজত যদি চাব বিচাৰিছা that is also possible using statistics so hey relationship to কেনেকুৱা ধৰণৰ ইহঁত কি ডিপেন্ডেন্ট বা হে লিংক টু কেনেকুৱা যে এটা বাঢ়িলে আনটো বাঢ়ে নে তেনেকুৱা হেতু আমি এই ৰিলেশনশিপ বিটুইন যেনেকৈ মই টপিক কৈছিলো যে কোৰিলেশন ৰিগ্ৰেশন বুলি যে আমি টপিক কৈছিলো সিলেবাসত so হে কোৰিলেশন ৰিগ্ৰেশন ইউজ কৰি এইটো এচিভ কৰিব পাৰি এই যে characteristics of phenomena যে কৈছিলো এইটো বেলেগ একো নহয় descriptive measures of central tendency dispersion হেইবোৰে এই characteristics কয় ঠিক তেনেদৰে মেকিং এ সাইন্টিফিক কনক্লুজন যেটো আহিছে হেইটো তুমি সাপোজ ভাইটাল ষ্টেটিষ্টিক্স অৰ পৰা ইনডেক্স নম্বৰ অৰ পৰা বা টাইম সিৰিজ অৰ পৰা এচিভ কৰিব পৰা সো মেকিং সাইন্টিফিক কনক্লুজন মিন্স তুমি কিবাটা যেনেকৈ তোমালকে হয়তো ফিজিক্স কেমিষ্ট্ৰি তোমালকে যেনেকৈ এক্সাৰসাইজ বা প্ৰ্যাকটিক্যাল কৰা ফিজিক্সত কি হৈছে যে তোমাক কিবাটা প্ৰ্যাকটিক্যাল কৰিব দিছে উইথ ৰেসপেক্ট টু ইলেক্ট্ৰিসিটি ৰাইট তো তুমি কৰি উঠি এটা ৰিজাল্ট পাবা এন্ড ৰিজাল্ট তুমি কনক্লুজন হিচাপে লিখিবা ঠিক তেনেদৰে কেমিষ্ট্ৰি তোমাক কি কৈছে যে দুটা লিকুইড আছে দুটা লিকুইডকে মিক্স কৰিব দিছে মিক্স কৰি উঠি তুমি এটা প্ৰডাক্ট পালা যে তুমি নৰমালি সল্ট পালা সাপোজ তাৰ পৰা এই সল্টটো কি হয় তুমি লিখি দিলা দ্যাট ইজ কনক্লুজন ঠিক তেনেদৰে ইয়াটো ষ্টেটিষ্টিক্সটো কি হয় যে তুমি ডেটা কালেক্ট কৰিলা
কালেক্ট কৰি এইমাত্ৰ যে এক্সাম্পল এটা দিছিলোঁ যে XYG বুলি এজন চেলিব্ৰিটি আছে চেলিব্ৰিটিজনক ল'ৰাবোৰে বেছি ফেভাৰ কৰে নে ছোৱালীবোৰে ফেভাৰ কৰে সেইটো আমি চাব বিচাৰিছিলোঁ তাৰ কাৰণে ডেটা কালেক্ট কৰিছোঁ কৰি উঠি টেবল বনাইছোঁ টেবল বনাই উঠি আমি ৰিজাল্টটো দেখিলোঁ সো সেইটো হ'ল মেকিং এ সাইন্টিফিক কনক্লুজন যে আমি কনক্লুজন ড্ৰ কৰিলোঁ ফ্ৰম দ্যাট the last thing that is your make a valid comparison কম্পেৰিজনত কি আহে যে তুমি সাপোজ এটা এক্সাম্পল যদি মই ইয়াত দিওঁ ধৰিলা তোমাৰ কোভিড-19 দুটা ভ্যাকচিন ওলাইছে এটা সাপোজ ইন্ডিয়াই ওলাইছে তাক আমি এক্স নাম দিছো এটা ৰাছিয়াই ওলাইছে তাক নাম দিছো ওয়াই এন্ড obviously আমি চাব বিচাৰিছো যে কোনটো বেটাৰ হয় যে এক্স বেটাৰ হয় নে ওয়াই বেটাৰ হয় সো সেই চাবৰ কাৰণে আমি কি কৰিম এক্স 20 জন মানুহক দিম ওয়াই 20 জন মানুহক দিলো সাপোজ এন্ড দেন তাহাতক আমি এক্সপোজ কৰিম টু দিস ভাইৰাছ এন্ড যদি ইহঁতৰ ভিতৰত কিমানে আকৌ নতুনকে কৰোনা ভাইৰাছ তোমাৰ ললে বা পজিটিভ হৈ গল বা কিমানে সেই বেমাৰটো নোহোৱাকে সাকসেসফুলি এক্সিট হৈ গল হেতু চালু সাপোজ and based on those figures the number যিবিলাক পাম তাৰ ওপৰত বেস কৰি আমাৰ স্ট্যাটিস্টিক্সত বহুত ধৰণৰ টেষ্ট আছে সেই টেষ্টৰ ৰিজাল্ট মতেদি আমি ক'ব পাৰিম যে x ভাল নে y ভাল so that is making valid comparison যে স্ট্যাটিস্টিক্সৰ দ্বাৰা হেইটো কৰিব পাৰি so next মই তোমালোকক তিনটা এক্সাম্পল দিছো যিকেটা তোমাৰ এই মাত্ৰ মই যে ক'লো যে স্ট্যাটিস্টিক্সৰ কি ইউজেস আছে সেই ইউজেসৰ ওপৰত বেস কৰি মই তিনটা এক্সাম্পল দিছো এক্সাম্পল কেটা মই অলৰেডি ক'লোৱে যে সাপোজ তোমাৰ ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনে x আৰু y বুলি দুটা ভ্যাকচিন ওলাইছে অফ কোভিড-19 and আমি চাব বিচাৰিছো যে x আৰু y কোনটো বেটাৰ হয় so that is comparison between two treatments that is statisticsৰ এটা advantages next আমি চাব বিচাৰিছো যে further suppose we want to test whether the performance of these two vaccines is significantly different for different genders যে এই যে x বোলা ভ্যাকচিন তো আছে x বোলা ভ্যাকচিন তো মেল আৰু ফিমেলৰ ক্ষেত্ৰত তোমাৰ বেলেগ বেলেগকে কাম কৰে নেকি বা y বোলা যেটো ভ্যাকচিন আছে হেইটোৱে ফিমেল এন্ড মেলৰ ক্ষেত্ৰত বেলেগ বেলেগকে কাম কৰে নে একেই ধৰণে কাম কৰে হেইটো চাব বিচাৰিছো সো হেইটো আমি চাব পাৰো যদি বেলেগ বেলেগকে কৰে তেতিয়া আমি কম যে জেন্ডাৰ ইম্প্যাক্ট কৰে যে ফিমেল হলে বেছি পজিটিভ হয় মেল হলে বেছি নেগেটিভ হয় তেনেকুৱা ধৰণৰ যদি আমি এটা কনক্লুজন পাই যাও that is testing the dependent of a factor হেইটো স্ট্যাটিস্টিক্সৰ এটা কাম and next is understanding how covid-19 is spreading with the help of descriptive the mean median mode বা হি কি ধৰণে বাঢ়ি আছে কি ধৰণে কমি আছে এটসেট্ৰা এই গুটেখিনি আমি ইউজিং নেচাৰ অফ দ্য ফেনোমেনা ষ্টাডি কেনেকৈ কৰিব পাৰিম মিন মিডিয়ান মোড এটসেট্ৰা ৰে আমি তাক ষ্টাডি কৰিব পাৰোঁ so these are some examples of your statistical applications right so আমি যদি আকৌ এবাৰ ৰিভাইন্ড কৰিব লগা হয় এই গুটে কোৰ্স ষ্ট্ৰাকচাৰটো so তোমাৰ ষ্ট্ৰাকচাৰটো কি আছে যে you will have to study broadly দুটা unit 2 and unit 3 discuss কৰিম unit 2 আন্ডাৰত বহুত কেটা টপিক আছে ঠিক and then unit 3 তোমাৰ এই তিনটা টপিক আছে so unit 2 ভিতৰত তোমাৰ কি টপিক আছে যে we will study introduction statistics যেটো মই অলৰেডি তোমালোকক দিলো statistics or introduction কি হয় next class I will start with statistical data কি হয় হেইটোৰ বিষয়ে মই ষ্টাডি কৰিম statistical data explain কৰাৰ পিছত statistical data আকৌ বহুত টাইপ থাকে বেলেগ বেলেগ ধৰণৰ যে ধৰি লোৱা তুমি কাৰোবাক যদি সুধিছা তোমাৰ জেন্ডাৰ কি ৰাইট তেও ওয়াৰ্ডত ক'ব যে মোৰ জেন্ডাৰ মেল ৰাইট হেতু তুমি টেক্স কাৰোবাক যদি সুধা তোমাৰ এজ কিমান হয় তেও নাম্বাৰ দিব যে মোৰ এজ 20 বছৰ বা মোৰ এজ 18 ইয়াৰ্স ৰাইট সো এইটো নাম্বাৰ এটো কিন্তু তুমি এটা ওয়ার্ড লিখি আছা সো obviously কিবা এটা আখৰে দি লিখা আৰু কিবা এটা সংখ্যাৰে লিখা একেইটো হ'ব নোৱাৰে সো based on that statistical data বেলেগ ধৰণত ভাগ কৰা গৈছে ঠিক আছে সো সেই ডেটাবোৰ কি ধৰণৰ হেতু মই তোমালোকক নেক্সট ক্লাছত এক্সপ্লেইন কৰি দিম
এণ্ড দেন আমি সেই ডেটাবোৰ কেনেকৈ কালেক্ট কৰিব পাৰোঁ সেইটো বিষয়ে এক্সপ্লেইন কৰিম তাৰে পিছত আমি গ্ৰেজুৱেলি ডিছকাছ কৰি থাকিম যে সেইবোৰ টেবলছ কেনেকৈ বনায় ডায়েগ্ৰামছ কেনেকৈ আঁকে এণ্ড অল সেইবোৰ আমি ডিছকাছ কৰি থাকিম চ' দিছ ইজ ব্ৰিফলি ইয়'ৰ ৰোড মেপ যে এইখন তোমাৰ ৰোড মেপ কেনেকৈ আমি কোৰ্চটো ষ্টাডি কৰিম আই হোপ তোমালোকে ষ্টেটিষ্টিক্সৰ আইডিয়াটো পালা যে ষ্টেটিষ্টিক্স হয় কি এণ্ড মই ইয়াতে কৈ থ'ব বিচাৰিছোঁ যে ষ্টেটিষ্টিক্স আই ন' যে মষ্ট অফ ইউ ষ্টেটিষ্টিক্স ডেলিভাৰেটলি যে তোমালোকে কেতিয়াও ষ্টেটিষ্টিক্স পঢ়িম বুলি মেক্সিমাম এইটো আটাইতকৈ ডাঙৰ ট্ৰেজেডি যে এই ছাবজেক্টটো কোনেও ইচ্ছামতে পঢ়িবলৈ নাহে চবে কি হয় যে কিবা এটা বেলেগ ফেক্টৰৰ কাৰণে লাষ্টত গৈ যে মই বায়'লজি পঢ়িব নিবিচাৰোঁ বা কিবা সেনেকৈহে ষ্টেটিষ্টিক্সত মেক্সিমাম ষ্টুডেণ্ট ভেৰি ফিউ ষ্টুডেণ্টছ হু কাম ডেলিভাৰেটলি টু ষ্টাডি ষ্টেটিষ্টিক্স বাট মই কৈছোঁ যে ষ্টেটিষ্টিক্স ইজ এ ভেৰি স্ক'ৰিং ছাবজেক্ট তোমালোকে যদি এইটো নাভাবিবা যে মই এইটো 4th ছাবজেক্ট কৰিম প্লিজ ডোণ্ট start with this approach যে মই 4th সাবজেক্ট কৰিম এই এপ্ৰোচটোৰে কেতিয়াও তোমালোকে ষ্টাৰ্ট নকৰিবা why this is not good idea the 4th সাবজেক্টৰ এপ্ৰোচটো ষ্টাৰ্টিঙৰ পৰাই লোৱাটো আটাইতকৈ বেয়া আৰু তোমালোকৰ কাৰণে আটাইতকৈ হাৰ্মফুল তাৰ মই এটা এক্সাম্পল দিছোঁ যে this is 2020 in 2018 the paper for physics was so tough and the pattern was something completely different যে ষ্টুডেণ্টে একদমেই কৰিব পৰা নাছিলে ফিজিক্সত খুবেই বেয়া হৈছিলে এণ্ড আই গেছ 2019 আই গেছ 2019ৰ ফাইনেল এইচএছ ফাইনেলত ইমানেই বেয়া হৈছিলে যে যিবিলাকে প্ৰত্যেকে কি হৈছে তোমালোকৰ ষ্টুডেণ্টৰ এপ্ৰোচ এটা আছে যে মই 4th ছাবজেক্ট কৰিম ষ্টেটিষ্টিক্স বা বায়'লজি বা কিবা এটা মই 4th ছাবজেক্ট কৰিম সেইটো কমপ্লিটলি নপঢ়োঁ বাট দিছ ছাবজেক্ট ৱাজ চ' বেড যে তোমালোকৰ কেতিয়াবা নহ'লে কেতিয়াবা এখন পেপাৰ বেয়া হৈয়ে যায় যি স্ক'ৰ ফিজিক্স কেমেষ্ট্ৰি মেথছৰ ভিতৰত কোনোবা এখন টাফ আহে এণ্ড দেন দিছ ষ্টেটিষ্টিক্স উইল ৰেস্কিউ ইউ এণ্ড তোমালোকে যদি ষ্টেটিষ্টিক্স ভালকৈ পঢ়া 80 plus is sure it is very easy to score 80 plus in statistics whether it is in HS first year course hok ba HS second year course hok তোমালোকে statistics অলপ মন দি পঢ়িলে 80 plus score কৰা is very easy and I am telling this from my experience যে ষ্টেটিষ্টিক্স ষ্টুডেণ্টে নপঢ়ে একচুৱেলি বাট পঢ়িলে ষ্টুডেণ্টৰ কাৰণে এণ্ড আই হোপ ইউ গাইজ আৰ অবভিয়াছলি আই এম ভেৰি মাছ পজিটিভ যে ইউ গাইজ আৰ কামিং ফ্ৰম ভেৰি গুড বেকগ্ৰাউণ্ড যে তোমালোকে ভালকৈ পঢ়া শুনা কৰি আহিছা চ' দিছ 80 প্লাছ ইজ এ ভেৰি ইজি টাস্ক ফৰ ইউ তোমালোকে জাষ্ট অলপ সময় ইভেন তোমালোকে যদি লাষ্ট এক্সামৰ আগৰ 1 মাহো তোমালোকে ভালকৈ ষ্টেটিষ্টিক্সক দিয়া 1 month is enough to score you 80 plus so এতিয়াৰ পৰাই যদি তোমালোকে ভালকে প্ৰিপেয়াৰ কৰা তেতিয়া হলে statistics is very easy to score and ইয়াত সবতকে ভাল কথা যে physics chemistry কোৰ্সটো বহুত ডাঙৰ statisticsত কোৰ্সটো দেখাত যদিও ডাঙৰ it is comparatively much easier than your next topics বাকিবোৰতকে তোমাৰ statisticsৰ কোৰ্সটো কভাৰ কৰা ইজি and also তুমি ইয়াতে খুব বেছি মেমোৰাইজ কৰি থাকিবও নালাগে ইয়াৰ ফৰ্মুলাবোৰ ষ্ট্ৰেইট ফৰৱাৰ্ড ইজি এণ্ড তুমি দুটামান নিউমেৰিকেলছ আছে তোমাৰ ছাপ'জ কোৰিলেশ্যন ৰিগ্ৰেশ্যন গোটেই মেথছ তোমাৰ যদি মেথছত তুমি কৰি ভাল পোৱা দেন কোৰিলেশ্যন ৰিগ্ৰেশ্যন ইজ ভেৰি ইণ্টাৰেষ্টিং ঠিক তেনেদৰে চেণ্ট্ৰেল টেণ্ডেঞ্চি ডিছপাৰ্চন এইকেইটাও গোটেই মেথছ হয় ইয়াতে গোটেই মেথছ আছে তোমাৰ ভাইটেল ষ্টেটিষ্টিক্স থিয়ৰি তেটিবুছ ইয়াতো মেথছ আছে ইণ্ডেক্স নাম্বাৰ এণ্ড টাইম সিৰিজ ইয়াতো মেথছ আছে এই গোটেইখিনি এক্সেপ্ট দিছ টপিক এই প্ৰথম ইউনিটটোত বাহিৰে বাকি গোটেইখিনি মেথমেটিকেলতে হয় তুমি তাত অংক থাকিব অংকবোৰ সলভ কৰিব লাগে সলভ কৰিলে তোমালোকে গোটা ভাল নম্বৰ পাবা সো প্লিজ ডোন্ট ষ্টাৰ্ট উইথ দ্য এপ্ৰোচ দ্যাট মই এইটো 4th ছাবজেক্ট কৰিম don't go with that approach নকৰিবা এইটো
study statistics if you want to improve your percentage because এখন পেপাৰত যদি তুমি statistics খনেৰে তুমি যদি 90 স্কোৰ কৰি দিব পাৰা ultimately তোমাৰ গোটে overall percentage to increase হৈ যাব and ভাল ৰিজাল্ট কৰিব লগা হলে never start with the approach যে এইটো সাবজেক্ট মই নপঢ়ো যিকোনো I am not talking about statistics even physics chemistry maths biology যিয়ে নহওক কিয় never start with the approach that এই সাবজেক্টটো মই ফোর্ট কৰিম মই নপঢ়ো you never know যে কি সিচুৱেচন হৈ যায় তাৰে ভিতৰত কোনবা এখন পেপাৰ তোমাৰ কাৰণে টান হৈ যাব পাৰে সো তেতিয়া নেক্সট পেপাৰখন যে তুমি এটা স্ট্যাটিস্টিক্সত ফোকাস কৰি আছা এন্ড তুমি বেলেগ এটা বাদ দি দিছা হেতু নকৰিব so that's all for today I hope তোমালোকে কিছু আইডিয়া পাইছা ইয়াৰ ওপৰত we will discuss about statistical data next class and কেনেকৈ কালেক্ট কৰে see you in the next class